নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। আমাৰ ভাৰতত নিটৰ পেপাৰ লিক হ'ল, যাৰ বাবে নেকি 22 লাখ শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰৰ ফাললৈ গুচি গ'ল। আৰু তাৰ পাছতেই এতিয়া পুনৰবাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে পুনৰবাৰ নিটৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব জুন মাহত। আৰু সেই সময়তে বিৰোধীয়ে দাবী উত্থাপন কৰিছে যে ভাৰতৰ শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে, এনেকুৱা এজন শিক্ষামন্ত্ৰী থকাতকৈ নথকাই ভাল। আৰু তাৰ পাছতেই এতিয়া শিক্ষামন্ত্ৰীয়ে স্পষ্টীকৰণ দিছে যে অনাগত সময়ত কোনো কাৰণতে পেপাৰ লিকৰ নিচিনা সমস্যা আৰু আপোনালোকে দেখিবলৈ নাপায়। আৰু তাৰ লগতে জুন মাহত যি নেকি নিটৰ পৰীক্ষা অনুষ্ঠিত হ'ব, নিটৰ পৰীক্ষা 100% এৰৰ ফ্ৰী হ'ব বুলি জনাইছে। মানে নেক্সট নিটৰ পৰীক্ষাত কোনো ধৰণৰ সমস্যা নহ'ব বুলি জনাইছে শিক্ষামন্ত্ৰীয়ে। সকলোকে এইটো তেখেতে বিশ্বাস দিয়াইছে যে আগন্তুক সময়ত আমাৰ ভাৰতবৰ্ষত এনেকুৱা ডাঙৰ পৰীক্ষাবিলাকৰ পেপাৰ কোনো কাৰণতে লিক নহ'ব। 100% মানে সুস্থ প্ৰক্ৰিয়াৰ দ্বাৰা পৰীক্ষাটো হ'ব, সিলেকশ্যনো সুস্থ প্ৰক্ৰিয়াৰ দ্বাৰা হ'ব। আৰু লগতে এই জুন মাহত যি নেকি পৰীক্ষা অনুষ্ঠিত কৰিব নিটৰ এক্সাম, তো সেই এক্সামো 100% এৰৰ ফ্ৰী হ'ব বুলি জনাইছে। 22 লাখ ষ্টুডেণ্টে পৰীক্ষা দিছিলে। ভাবক 22 লাখ ষ্টুডেণ্টৰ পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে ভাৰত চৰকাৰৰ এতিয়া কিমান টকাৰ খৰচা হ'ব, বা সেই 22 লাখ ষ্টুডেণ্টে এবাৰ পঢ়ি যে পৰীক্ষা দিছিলে তেওঁলোকৰ সেই যিটো কষ্ট সেইটোতো বিফলে গ'ল। আকৌ এবাৰ পঢ়িব লাগিব, আকৌ পৰীক্ষা দিব লাগিব। কাৰোবাৰ যদি প্ৰথম পৰীক্ষাটো খুব সুন্দৰকৈ গৈছিলে, নেক্সট পৰীক্ষাটো যদি বেয়া হয় তেওঁলোক কিমান মেণ্টেল ডিপ্ৰেশ্যনত যাব আপোনালোকে এবাৰ নিজেই ভাবকচোন। গতিকে এনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থাবিলাক মোৰ মতে নাইকিয়া কৰিব লাগে, অকণমান ষ্ট্ৰিক্ট হ'ব লাগে। যোনেই এই পেপাৰ লিকবিলাক কৰাই একদম যাৱজ্জীৱন কাৰাদণ্ড দি দিব লাগে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে আমাৰ ভাৰতত বৰ্তমান সময়ত পপুলাৰ হৈ থকা কক্ৰোচ জনতা পাৰ্টিৰ ওপৰত। খবৰ ওলাই পৰিছে কক্ৰোচ জনতা পাৰ্টিৰ ৱেবছাইট বেন কৰিলে আমাৰ ভাৰতবৰ্ষত। প্ৰায় 10 লাখ নিবনুৱাই ছাইন আপ কৰিছিলে কক্ৰোচ জনতা পাৰ্টিৰ ৱেবছাইটত। আৰু তাৰ পাছতেই কক্ৰোচ জনতা পাৰ্টিৰ ৱেবছাইট বেন কৰি দিয়া হৈছে বুলি খবৰ ওলাই পৰিছে। ইয়াৰ পূৰ্বে তেওঁলোকৰ টুইটাৰ হেণ্ডেল বেন কৰিলে আমাৰ ভাৰতবৰ্ষত, তাৰ পাছতেই এতিয়া কক্ৰোচ জনতা পাৰ্টিৰ ৱেবছাইটো বেন কৰিলে। এতিয়া কেৱল বাচি আছে তেওঁলোকৰ ইনষ্টাগ্ৰাম হেণ্ডেল। ইনষ্টাগ্ৰামত তেওঁলোকৰ এতিয়া প্ৰায় 20 মিলিয়ন ফলোৱাৰ্ছ ওচৰা-ওচৰি হৈছে। তো সেইটোও যদি বেন কৰি দিয়ে কক্ৰোচ জনতা পাৰ্টিক টোটেলি দমন কৰিলে বুলি ক'ব পাৰি। এতিয়া কক্ৰোচ জনতা পাৰ্টিলে ইমান কিয় ভয় কৰিছে নাজানো আৰু, কিন্তু কক্ৰোচ জনতা পাৰ্টিক বেন কৰিবৰ কাৰণে উঠি পৰি লাগিছে। কক্ৰোচ জনতা পাৰ্টি বা নিবনুৱাৰ আৱাজ দবাবৰ কাৰণে উঠি পৰি লাগিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আগন্তুক আহি আছে ঈদৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে সকলো মুছলমান লোককে অনুৰোধ জনাইছে এইবাৰ যাতে তেওঁলোকে ঈদত গৰুৰ কুৰবানী নিদিয়ে। গৰুৰ কুৰবানী নিদিয়াকৈ ঈদ উদযাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছে এইবাৰ মুছলমানসকলক। ডাইৰেক্টলি মানা কৰি দিয়া নাই, অনুৰোধ জনাইছে যাতে অসমৰ মুছলমানসকলে এইবাৰ ঈদত গৰুৰ কুৰবানী নিদিয়ে। গৰুৰ পৰিৱৰ্তে তেওঁলোকে ভেড়া বা ছাগলী এইবিলাকৰ কুৰবানী দিয়ক, তাত কোনো ধৰণৰ অসুবিধা নাই। কিন্তু গৰুৰ কুৰবানী নিদিবৰ কাৰণে অনুৰোধ জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে। আৰু তেখেতৰ অনুৰোধ মৰ্মে বহু স্থানত এতিয়া সিদ্ধান্ত লৈছে যে এইবাৰ গৰুৰ কুৰবানী নিদিয়ে। গৰুৰ পৰিৱৰ্তে এইবাৰ বিভিন্ন স্থানত ভেড়া আৰু ছাগলীৰ কুৰবানী দিব বুলি মান্তি হৈছে মুছলমানসকলে। এতিয়া বাকী যিখিনি অঞ্চলত ধৰি লওক কুৰবানী দিব, তেওঁলোকেও যদি মানি লয়, একচেপ্ট কৰে গৰুৰ কুৰবানী নিদিওঁ বুলি, চ' আমাৰ অসমত এইবাৰ কুৰবানীবিহীন ঈদ অনুষ্ঠিত হ'ব। মানে গৰু কুৰবানীবিহীন ঈদ অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে সকলোকে অনুৰোধ কৰিছে, অৰ্ডাৰ নহয়, অনুৰোধ কৰিছে যে আপোনালোকে যাতে এইবাৰ কুৰবানী নিদিয়েকৈ ঈদ উদযাপন কৰে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে ষ্টেট বেংকৰ পৰা। আপোনালোকে যদি ষ্টেট বেংকত চাকৰি কৰিব বিচাৰিছে তেন্তে আপোনালোকৰ কাৰণে এটা
বিৰাটেই ভাল খবৰ ওলাই পৰিছে ষ্টেট বেংকত ওলাইছে প্ৰায় ৭,০০০টা নতুন পদ খবৰ ওলোৱা অনুসৰি ষ্টেট বেংকত ৭,১৫০টা নতুনকৈ চাকৰি ওলাইছে শিক্ষাগত অৰ্হতা লাগিব স্নাতক ডিগ্ৰী ২০ৰ পৰা ২৮ বছৰৰ ভিতৰৰ লোকসকলে আবেদন কৰিব পাৰিব মাহেলী ষ্টাইপেণ্ড হ'ব ১৫,০০০ টকা মানে দৰমহা হ'ব ১৫,০০০ টকা অনলাইন আবেদন হ'ব ১৯ মে'ৰ পৰা ৮ জুন পৰ্যন্ত আবেদন কৰিব পাৰিব জুলাই মাহত অনুষ্ঠিত হ'ব পৰীক্ষা যিসকল লোকে আবেদন কৰিব বিচাৰে তেওঁলোকে ষ্টেট বেংকৰ অফিচিয়েল পোৰ্টেলত গৈ এই সম্পৰ্কত অধিক তথ্য জানি ল'ব পাৰে যিকোনো ৱেবছাইটত নাযাব কিন্তু ষ্টেট বেংকৰ অফিচিয়েল পোৰ্টেলত যাব তাত আপোনালোকে এই সম্পৰ্কত তথ্য পাই যাব তেওঁলোকৰ অফিচিয়েল পোৰ্টেলতো এপ্লাই কৰাৰ লিংক দিয়া নাথাকে তেওঁলোকৰ এটা বেলেগ ৱেবছাইট থাকে তো সেই ৱেবছাইটৰ লিংকটো মানে দি থোৱা থাকে এডভাৰটাইজটো মাৰি থোৱা থাকে তো সেই এডভাৰটাইজত গৈ আপোনালোকে আবেদন কৰিব পাৰিব কিন্তু যিকোনো লিংকত ক্লিক নকৰিব আকৌ তো এইবিলাক বিৰাট স্কেমো হয় মাজে সময়ে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰ ওলাই পৰিছে আকৌ এবাৰ ইন্ধনৰ দাম বৃদ্ধি পালে বুলি খবৰ ওলাই পৰিছে বৰ বিশেষ নহয় আৰু একেবাৰতে সেই ৩ টকা বৃদ্ধি পাইছিলে তাৰ পাছত এতিয়া 10 পইচা 20 পইচা এনেকৈ বৃদ্ধি পাইছে আৰু বৃদ্ধি পাই বৰ্তমান সময়ত গুৱাহাটী মহানগৰীত পেট্ৰলৰ দাম হৈছে প্ৰায় 103 টকা 69 পইচা ডিজেলৰ দাম হৈছে 95 টকা 1 পইচা দিল্লীত পেট্ৰলৰ দাম হৈছে 99 টকা 51 পইচা ডিজেলৰ দাম হৈছে 92 টকা 49 পইচা কলকাতাত পেট্ৰলৰ দাম হৈছে 110 টকা 64 পইচা আৰু ডিজেলৰ দাম হৈছে 97 টকা 2 পইচা মুম্বাইত পেট্ৰলৰ দাম হৈছে 108 টকা 45 পইচা আৰু ডিজেলৰ দাম হৈছে 95 টকা 2 পইচা পুনৰবাৰ পেট্ৰল আৰু ডিজেলৰ দামটো মানে ইনক্ৰিজ হল বুলি খবৰ ওলাই পৰিছে বৃদ্ধি পালে বুলি খবৰ ওলাই পৰিছে মানে সেই একেবাৰতে ঢেৰ বৃদ্ধি পোৱা নাই অকনমান মানে 90 পইচা নে 96 পইচা এনেকৈ দাম বৃদ্ধি পাইছে আৰু এতিয়া 103 টকা ক্ৰছ কৰিছে আমাৰ অসমত পেট্ৰলৰ দামে আৰু ডিজেলৰ দাম প্ৰায় সেঞ্চুৰী কুবাও হৈছে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে পেট্ৰলৰ পাছতে এইবাৰ খবৰ ওলাই পৰিছে CNGৰ দাম বৃদ্ধি পালে বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি পাৰ কেজি CNGত 1 টকাকৈ দাম বৃদ্ধি পালে আৰু বৰ্তমান সময়ত পাৰ কেজি CNGৰ দাম হৈছে 81 টকা 9 পইচা 81 টকা 9 পইচা হৈছে গৈ পাৰ কেজি CNGৰ দাম CNG যথেষ্ট পৰিমাণৰ দাম কম আছিল আৰু যাৰ বাবে নেকি CNGৰ গাড়ী একাংশ লোকে ক্ৰয় কৰিছিল এতিয়া দেখোন পেট্ৰল ডিজেলৰ সমানেই হ'বলৈ গৈ আছে CNG আৰু সেই সময়ত মুঠতে পেট্ৰল আৰু CNGৰ মাজত একো পাৰ্থক্য নাথাকিবগে আৰু কিছুদিন পাছত 103 টকা আৰু মানে আপোনাৰ সেই 81 টকাৰ মাজত কিনো ডিফাৰেন্সটো আছেগে কেই টকা মানৰহে ইফাল সিফাল কেইদিনমান পাছত CNGৰ দাম হিমানেই হ'বগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে পোষ্ট অফিচৰ পৰা খবৰ ওলাই পৰিছে এতিয়া মহিলাসকলে আত্মসহায়ক গোটৰ একাউণ্ট খুলিব পাৰিব পোষ্ট অফিচত মানে সেভিংস একাউণ্ট আত্মসহায়ক গোটৰ সেভিংস একাউণ্ট খুলিব পাৰিব এতিয়া ডাকঘৰত আগতে ডাকঘৰত মহিলাসকলে আত্মসহায়ক গোটৰ একাউণ্ট খুলিব নোৱাৰিছিল কিন্তু এতিয়া মহিলাসকলে আত্মসহায়ক গোটৰ একাউণ্টটো খুলিব পাৰিব ডাকঘৰত আৰু সবচে ভাল কথাটো হৈ গ'ল কি এতিয়া আত্মসহায়ক গোটৰ লোনো হয়তো ডাকঘৰৰ জৰিয়তে লাভ কৰিব আগতে মহিলাসকলে কেৱল আসাম গ্ৰামীণ বিকাশ বেংকৰ জৰিয়তেহে লোন বিলাক পাইছিল আৰু আসাম গ্ৰামীণ বিকাশ বেংকত তেওঁলোকৰ গোটৰ একাউণ্ট বিলাক আছিল এতিয়া খবৰ ওলাই পৰিছে আসাম গ্ৰামীণ বিকাশ বেংকৰ লগে লগে ডাকঘৰতো তেওঁলোকে এতিয়া একাউণ্ট খুলিব পাৰিব মহিলা গোট বিলাকৰ SHG গোট বিলাকৰ একাউণ্ট খুলিব পাৰিব আৰু তাৰ পৰা হয়তো মেবি লোনো ল'ব পাৰিব পোষ্ট অফিচৰ পৰা হয়তো গোট বিলাকে লোনো ল'ব পাৰিব হয়তো সাগে ইন্টাৰেষ্ট ৰেট যথেষ্ট পৰিমাণৰ কম হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নাগালেণ্ডৰ পৰা খবৰ ওলাই পৰিছে এতিয়া নাগালেণ্ডৰ কিছু অংশত গাহৰি মাংস নিষিদ্ধ কৰিছে বুলি খবৰ ওলাই পৰিছে যেহেতু গাহৰি মাংসত আফ্ৰিকান সোয়াইন ফিভাৰ বেমাৰটো মানে সংক্ৰমণ হোৱাৰ আশংকা আছে গৰমৰ দিনত আৰু গৰমৰ দিনত এই বেমাৰটো আহে গাহৰিৰ গালৈ যাৰ ফলত নেকি মানুহৰ বাবে ই ক্ষতিকাৰক আৰু সেই কাৰণে এতিয়া নাগালেণ্ডৰ কিছু অংশত বাহিৰৰ পৰা ইম্পোৰ্ট হোৱা গাহৰি সমূহ বেন কৰিছে নাগালেণ্ডৰ চৰকাৰে আফ্ৰিকান সোয়াইন ফিভাৰৰ বাবে বাহিৰৰ পৰা ইম্পোৰ্ট হোৱা গাহৰি বেন কৰিছে নাগালেণ্ডত বিভিন্ন স্থানত
এতিয়া আমাৰ অসমতো বেন কৰি দিব লাগে বেমাৰ আজাৰবিলাক সেই বাহিৰৰ পৰাই আহে তো বেন কৰি দিব লাগে যাতে গাহৰি খাই মানুহবিলাক বেমাৰী নহওক নহয় জানো তো আপোনালোকেও গৰমৰ দিনত গাহৰি খাওঁতে অকণমান সাৱধান ভালদৰে গাহৰিখিনি বইল কৰি ল'ব হালধি ঘঁহি মেলি বইল কৰি তাৰ পাছতে সিজাই খাব নহ'লে কিন্তু আপুনিও বেমাৰত পৰিবগে আগৈছো ইয়াৰ পাছৰটো খবৰৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ঝাৰখণ্ডৰ পৰা খবৰ ওলাই পৰিছে ঝাৰখণ্ডৰ প্ৰশাসনে এইবাৰ গৰমৰ দিনত শান্তিৰে ট্ৰেফিক পুলিচসকলে তেওঁলোকৰ কৰ্তব্য পালন কৰিব পৰাকৈ ঝাৰখণ্ডৰ চৰকাৰে এইবাৰ ট্ৰেফিক পুলিচসকলক এচি জেকেট আগবঢ়াব বুলি খবৰ ওলাই পৰিছে গৰমৰ কেনেকুৱা গৰম পৰে আৰু গেলা গৰম এচাত নপৰে জানো তো এই গেলা গৰমৰ মাজত ট্ৰেফিক পুলিচসকলে আপোনাৰ ৰ'দত থিয় হৈ নন ষ্টপ ডিউটি কৰি থাকিব লাগে তেওঁলোকোতো মানুহ ন তেওঁলোকৰো ভাগৰ লাগে তো তেওঁলোকে চৰকাৰী দৰমহা পালে বুলি আৰু সেই গাধকাটনটো দিব নোৱাৰে তেওঁলোকো মানুহ তেওঁলোকৰ বেমাৰ আজাৰ হয় তেওঁলোকৰো ভাগৰ লাগে গৰম লাগে তো সেইভাবে ঝাৰখণ্ডৰ চৰকাৰে সিদ্ধান্ত লৈছে তেওঁলোকক এতিয়া একোটা এচি জেকেট প্ৰদান কৰিব যাতে তেওঁলোকে 44 ডিগ্ৰী গৰমতো ডিউটি শান্তি মনেৰে কৰি থাকিব লাগে মোৰ মতে আমাৰ অসমৰ ট্ৰেফিক পুলিচ সকলকো গৰমৰ দিনত তেনেকুৱা একোটা আপোনাৰ সেই জেকেট দি দিব লাগে যাতে সকলোৱে শান্তিপূৰ্ণভাৱে ডিউটি কৰিব পাৰে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে এখিনিতেই অসমবাসীৰ কাৰণে এটা বিৰাটেই সুখবৰ ওলাই পৰিছে লগতে লখিমপুৰবাসীৰ বাবে এইটো এটা গৌৰৱৰ কথা খবৰ ওলাই পৰিছে লখিমপুৰৰ এগৰাকী যুৱতীয়ে মাউণ্ট এভাৰেষ্ট বগাইছে বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছে প্ৰথম গৰাকী অসমীয়া নাৰীয়ে তেখেতৰ নাম হৈছে লখিমপুৰৰ ৰূপামণি গড় তেখেতে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছে আৰু প্ৰথম গৰাকী অসমীয়া নাৰীয়ে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছে আৰু সেই হিচাপত লখিমপুৰবাসী ৰাইজে মোৰ মতে গৌৰৱ কৰিব লাগে সেই মহিলাগৰাকীক লৈ তো আপোনালোকে সুন্দৰকৈ এটা কমেণ্ট লিখি থৈ যাব এটা লাইক কৰিব মই অৱশ্যে লখিমপুৰৰে গতিকে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব মোৰ তৰফৰ পৰা তেখেতলৈ বহুত বেছি শুভেচ্ছা জনালো আগৈছো ইয়াৰ পাছৰটো খবৰৰ ফালে যিসকল লোকে গুটখা খায় সেই সকল লোকক গুৱাহাটী ট্ৰেফিক পুলিচৰ তৰফৰ পৰা এটা বিনম্ৰ অনুৰোধ জনাইছে যে আপোনালোকে যাতে ট্ৰেফিক সিগনেলত ৰখি থকাৰ সময়ত গুটখাৰ পিকসমূহ পেলাই থৈ নাযায় গুটখাৰ পিক পেলোৱাৰ ফলত ৰাস্তাবিলাক দেখিবলৈ খুবেই বেয়া হয় ফলত লেতেৰাময় পৰিস্থিতি এটাৰ সৃষ্টি হয় তো সেইভাবে গুৱাহাটী মহানগৰী প্ৰশাসন তথা গুৱাহাটী পৌৰসভাৰ তৰফৰ পৰা সকলো বাইক আৰোহীক বা সকলোবিলাক গুটখা খোৱা মানুহক অনুৰোধ জনাইছে যাতে আপোনালোকে যতে ততে পিক নেপেলায় এতিয়া প্ৰথমবাৰ কাৰণে অনুৰোধ কৰিছে ইয়াৰ পাছত নিয়ম পাছ কৰিব যোনেই গুটখা খাব তেওঁলোকৰ ওপৰতে ফাইন লগাব গতিকে সাৱধান এতিয়াৰে পৰা গুটখা খাই যতে ততে পিকাই নাৰাখিব এতিয়ালৈকে নিয়ম প্ৰস্তুত কৰা নাই বৰ্তমান অনুৰোধ জনাইছে ইয়াৰ পাছত নিয়ম বনাব মানে যদি আপোনালোকে অনুৰোধ কৰাৰ পাছতো নামানে নিয়ম বনাব আৰু নিয়ম বনোৱাৰ পাছত আপোনালোকৰ ওপৰত ফাইন লাগিব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু জানেনে বৰ্তমান সময়ত যে পেট্ৰল আৰু ডিজেলৰ দাম ইমান বৃদ্ধি হৈছে তো এই পেট্ৰল ডিজেলৰ ওপৰত বাৰু আমাৰ ভাৰত চৰকাৰে অসম চৰকাৰে কিমান টকাৰ ট্যাক্স লয় আপোনালোকে জানেনে যদি ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ট্যাক্সসমূহ অতৰাই দিয়ে তেনেহলে আমি কিমান কম টকাত পেট্ৰল আৰু ডিজেল বিলাক পাম আপোনালোকে জানেনে শুনিলে আচৰিত হ'ব পেট্ৰল আৰু ডিজেলৰ ওপৰত প্ৰায় 38 টকা 70 পইচা ট্যাক্স লয় ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আমাৰ ভাৰত চৰকাৰে পেট্ৰলৰ কেন্দ্ৰীয় চৰকাৰে প্ৰতি লিটাৰ পেট্ৰলত প্ৰায় 19 টকা 90 পইচা তেওঁলোকে ট্যাক্স লয় কেন্দ্ৰ চৰকাৰে ট্যাক্স লয় আৰু ৰাজ্য চৰকাৰে প্ৰায় 18 টকা 80 পইচা ট্যাক্স লয় তো কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে যি নেকি ট্যাক্স লয় পেট্ৰল আৰু ডিজেলৰ ওপৰত তো এই ট্যাক্স যদি তেওঁলোকে কমাই দিয়ে তেনেহলে পেট্ৰল ডিজেল আমি যথেষ্ট পৰিমাণৰ কম টকাতে পাম মানে 70 টকাৰ ভিতৰত আমি পাই যাম পেট্ৰল আৰু ডিজেল এটলিষ্ট 10 টকা কেন্দ্ৰও যদি কমাই দিয়ে ৰাজ্যও যদি কমাই দিয়ে তেনেহলে আমি 90 টকা মানত পেট্ৰল ডিজেল বিলাক লাভ কৰিম কিন্তু না নকমাই কেন্দ্ৰ চৰকাৰে না কেন্দ্ৰ চৰকাৰো কমোৱা নাই ৰাজ্য চৰকাৰেও কমোৱা নাই নাটনি হৈছে দাম বঢ়াইছে কিন্তু ট্যাক্স কমোৱা নাই আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে এখিনিতে খবৰ ওলাই পৰিছে নিবনুৱা সকলৰ বাবে আপোনালোকে যদি অইল ইণ্ডিয়াত আপোনাৰ গাড়ী দিব বিচাৰিছে তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে আপোনাৰ যদি এখন নিজা গাড়ী আছে আৰু আপোনালোকে সেই গাড়ীখন যদি
এজ এ ভাড়াত অইল ইণ্ডিয়াত দিব বিচাৰে তেনেহ'লে আপোনালোকে এতিয়া অইল ইণ্ডিয়াত আপোনালোকৰ গাড়ীখন দিব পাৰে তো আপোনালোকৰ কি কি গাড়ী হ'ব লাগিব ভিডিঅ'ৰ স্ক্ৰীনত মই আপোনালোকক আগবঢ়াই দিছোঁ এই কেইখন গাড়ীৰ ভিতৰত যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে দিব পাৰে যেনে ধৰি লওক আপোনাৰ CNGৰ বা পেট্ৰলৰ বা ডিজেলৰ যদি আছে তেতিয়াও আপোনালোকে আগবঢ়াব পাৰে এপ্লাই কৰিবৰ কাৰণে www.cap.oilindia.in এই ৱেবছাইটটোৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব বুলি জনাইছে আপোনালোকৰ যদি গাড়ী আছে তেনেহ'লে আপোনালোকে অইল ইণ্ডিয়া লিমিটেডত দিব পাৰে মানে আপুনি তাতে কাম কৰিব পাৰে আপুনি গাড়ীখন চলাব লাগিব আৰু লগতে গাড়ীখন তাতে যে দিব তাৰ বাবদ আপোনালোকে পইচা পাতি পাইও থাকিব কিমান ভাল নহয়নে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনি খবৰ লাই পৰিছে অসম আৰু ওয়েষ্ট বেংগলক সংযোগ কৰা যিখন চিকেন নেক আছে সেই চিকেন নেকনৰ এতিয়া ৰক্ষণাবেক্ষণৰ দায়িত্ব লৈছে কেন্দ্ৰ চৰকাৰে ওয়েষ্ট বেংগলে কেন্দ্ৰ চৰকাৰক দায়িত্ব অৰ্পণ কৰি দিছে অসম আৰু ওয়েষ্ট বেংগলক যিখন জায়গাত মানে একলগ কৰে সেই জায়গাটুকুৰাত যিখন চিকেন নেক আছে সেই চিকেন নেকখন এতিয়াৰে পৰা ওয়েষ্ট বেংগলৰ চৰকাৰে ৰক্ষণাবেক্ষণ নিদিয়ে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এতিয়া ৰক্ষণাবেক্ষণ দিব আৰু কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এতিয়া সেই ঠাই দুখৰত মানে সেই চিকেন নেক টুকুৰাত কাটা তাৰ লগাবলৈ গৈছিলে মানে যিডোখৰ নেকি সীমান্ত আছিলে ভাৰত বাংলাদেশৰ তাত কাটা তাৰ লগাবলৈ গৈছিলে আৰু কাটা তাৰ লগাবলৈ যাওঁতে BSF জোৱানসকলক বাংলাদেশৰ মানুহে মানে কাটা তাৰ লগাবলৈ দিয়া নাছিলে ভাবক মানে সিহঁতে মানে সেইফালে অহা যোৱা কৰি থাকে অসমত আহি সোমায় ওয়েষ্ট বেংগলত সোমায় ভাৰতত সোমায় এতিয়া সেই ঠাই দুখৰত কাটা তাৰ লগাবলৈ যাওঁতে তেওঁলোকক বাধা আৰোপ কৰে বুলি খবৰ ওলাই পৰিছে আৰু আমাৰ BSF জোৱানসকলকটো ধেমালি নহয় মুঠতে বেছি খেলিমেলি কৰিবি উৰাই দিম তহঁতক কাটা তাৰ লগাইহে আহিছে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসম বিধানসভাৰ নতুন অধ্যক্ষই অসমবাসীক সতৰ্কিত কৰি দিছে অৱশ্যে আমাক নহয় যিসকল 2 নম্বৰী মানুহ আছে 2 নম্বৰী মানুহসকলক সতৰ্কিত কৰি দিছে যে আপোনালোক সিধা হওক মই যেতিয়া একশন মুডত আহি যাম তো ময়ো নাজানো যে মই কি একশন লম বা অসমবাসীও নাজানে যে মই কেনেকুৱা ধৰণৰ একশন লব পাৰো গতিকে আপোনালোক সিধা হৈ যাওক যিসকল 2 নম্বৰী মানুহ আছে তেওঁলোক সিধা হৈ যাওক নহলে মই একশন মুডত আহিবলৈ হলে আপোনালোকৰ বিপদ হ'ব বিধানসভাৰ নতুন অধ্যক্ষই কৈছে জুৱা খেল চুলাইমত অবৈধ শিল বালি সৰবৰাহকাৰীসকল এতিয়া সাৱধান হওক মই যেতিয়া ব্যৱস্থা ল'বলগীয়া হয় কি হ'ব কোনেও নাজানে মই ব্যৱস্থা ল'বলগীয়া হলে গোটেই অসম কপি যাব দুৰ্নীতি কৰা বিষয়াসকলক সৰুভক এৰি অন্য ঠাইলৈ যাবৰ কাৰণে আহ্বান জনাইছে চৰকাৰী কৰ্মচাৰীসকলক বদ অভ্যাস এৰিবৰ কাৰণে আহ্বান জনাইছে ৰঞ্জিত কুমাৰ দাসে তেখেতে কৈছে মই যেতিয়া একশন লোৱা আৰম্ভ কৰি দিম অসম কপি যাব গতিগতে আপোনালোকে মই অধ্যক্ষ হৈ থকাৰ সময়ত সকলোবিলাক বেয়া কাম এৰি সিধা হওক নহলে আপোনালোকৰ বিপদ হ'ব তো আমাৰ আগৰজন অধ্যক্ষ একদম মানে অকনমান সহজ সৰল টাইপৰ আছিলে তো এতিয়াৰ অধ্যক্ষজন আকৌ পুৰা ষ্ট্ৰিক্ট তেখেতে আহিয়ে মুঠতে নিৰ্দেশনা দি দিছে আৰু তেখেতে সবচে ডাঙৰ এটা কাম কৰিছে কি যিসকল বিধায়ক আছে নতুন বিধায়ক আছে তেওঁলোকক এইবাৰ বুলে ট্ৰেইনিং দিব 3 দিনৰ কাৰণে কাৰণ তেওঁলোক নতুনকৈ বিধায়ক হৈ আহিছে তেওঁলোকে সদনত কেনেকৈ কি কৰিব লাগে সেই সম্পৰ্কে খুব বেছি অৱগত নহয় তেওঁলোকে সেইবিলাক জানিবৰ কাৰণে এতিয়া তেওঁলোকক ট্ৰেইনিং দিব বুলিও জনাইছে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আৰু একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাই পৰিছে লখিমপুৰৰ নাওবৈছা সমষ্টিৰ পৰা তো লখিমপুৰৰ নাওবৈছা সমষ্টিৰ পাভ নদীৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিলে এখন বৃহৎ দলং নিৰ্মাণ কৰিছে ৰাইজৰ পুঁজিৰে যিখন দলঙৰ দৈৰ্ঘ্য প্ৰায় 140 ফুট মান দীঘল এখন দলং নিৰ্মাণ কৰিছে ৰাইজৰ নিজৰ পুঁজিৰে এতিয়া ৰাইজে সেই বুলি বাহৰ দলং নিৰ্মাণ কৰা নাই আকৌ ৰাইজে প্ৰপাৰ এখন পকি দলং নিৰ্মাণ কৰিছে সেই পকি দলংখনত কিন্তু চৰকাৰৰ ফালৰ পৰা 1 টকাও সাহায্য যোৱা নাই কিন্তু ৰাইজৰ দলৰ পাৰ্টি তৰফৰ পৰা যোৱাকালি কিছু সামান্য পৰিমাণে বৰঙনি আগবঢ়াই আহিছে বুলি খবৰ লাই পৰিছে আৰু খবৰ ওলোৱা অনুসৰি নাওবৈছা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়কজন বা কংগ্ৰেছৰ বিধায়ক তেখেতক অনুৰোধ জনাইছে ৰাইজৰ দলৰ তৰফৰ পৰা যাতে সেই দলংখন নিৰ্মাণ কাৰ্যত যিমান পাৰে সিমান সহায় কৰিবৰ কাৰণে ৰাইজেই কৰিছে ৰাইজৰ পুঁজিৰেই কৰিছে
তাৰ উপৰি যদি কিবা কিবি দৰকাৰ হয় তো নৱনিৰ্বাচিত যিজন বিধায়ক আছে তেখেতক সহায় কৰিবৰ কাৰণে অনুৰোধ জনাইছে আৰু অসমৰ হয়তো এইখনেই প্ৰথম দলং যিখন দলং নেকি 140 ফুট দীঘল হ'ব যিখন দলং নেকি ৰাইজৰ নিজৰ পুঁজিৰ দ্বাৰা নিৰ্মাণ কৰিছে তো বন্ধুসকল বস আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমানেই আছিল খবৰকেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ লগ পোৱাৰ খাজলৈ বিদায় মাগিছো ধন্যবাদ জয় অসম